নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছোঁ অসমবাসী ৰাইজখন একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা 4,000 টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাব। কিন্তু এই 4,000 টকা কোনসকল কৃষকে লাভ কৰিব, লগতে এইকেইটা কাম নকৰিলে 20 তাৰিখে 4,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব কৃষকসকলে। লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা 3,000 দিব নে 2,000 দিব, কিন্তু এই টকা কেতিয়া দিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আজি 5টাকৈ নতুন আঁচনি ঘোষণা কৰিলে। আৰু আধাৰ কাৰ্ড নাথাকিলে এটা ডাঙৰ খবৰ, কিয়নো 30 জুনৰ ভিতৰত আধাৰ কাৰ্ড এপ্লাই কৰিলেহে লাভ কৰিব, অন্যথা নাপাব আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অহা 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা 4,000কৈ কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে। কিন্তু এই টকা কোনসকল কৃষকে লাভ কৰিব, লগতে কি কৰিব লাগিব, নতুন এটা আপডেট আহিছে যে অহা 23 তাৰিখে দিব নে নাই। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, যদি আপুনি এগৰাকী প্ৰকৃত কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধন অৱশেষত তাৰিখ ঘোষণা কৰিলে চৰকাৰে। অৰ্থাৎ অহা 20 জুন তাৰিখে কৃষকসকলৰ বেংক একাউণ্টত সোমাব 23 নম্বৰ কিস্তিৰ টকা। বন্ধুসকল, ইয়াতে চাওক PM কিষাণ সন্মান নিধি যোজনা ৰিলিজ অফ 23 ইনষ্টলমেণ্ট 20 জুন 2026। অৰ্থাৎ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত সুখবৰ, কিয়নো PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ ধনৰ বাবে যদি ৰৈ আছিলে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। অহা 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত DBT যোগে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে এই টকা লাভ কৰিব হ'লে কৃষকসকলক কেইটামান কাম কৰিবলৈ আহ্বান জনাইছে। অৰ্থাৎ হাতত মাত্ৰ কেইটামান দিন আছে, আৰু এই দিনকেইটাৰ ভিতৰত যদি আপোনালোকে বিশেষ কেইটামান কাম নকৰে তেনেহ'লে কিন্তু 23 নম্বৰ কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। কিন্তু কি কাম কেনেদৰে কৰিব চাওক। বন্ধুসকল, ইতিমধ্যে মই বহুকেইটা ভিডিঅ' বনাইছোঁ, তাতে উল্লেখ কৰিছোঁ যে পোনপ্ৰথমতে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিসকলে যোগ্য কৃষক হয় EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC কৰিব হ'লে আপোনালোকক ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত EKYC কৰিব পাৰিব। দ্বিতীয়তে, যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, যিহেতু এই টকাসমূহ DBT যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব, তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যদি বেংকৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে 20 জুন তাৰিখে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তিৰ টকা DBT যোগে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। লগতে যদি আপোনালোকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে অতি শীঘ্ৰে কৃষক পঞ্জীয়ন কৰক, কিয়নো এইকেইটা কাম নকৰিলে কিন্তু আপোনালোকে 23 নম্বৰ কিস্তি ধনৰ পৰা যোগ্য কৃষকসকলেও বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 23 নম্বৰ কিস্তিৰ টকা অহা 20 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। তাৰ বাবে আপোনালোকে এই বিশেষ কেইটামান কাম কৰক। লগতে মাটিৰ জমাবন্দীটো যদি আপডেট দিয়া নাই তেনেহ'লে এই কেইদিনৰ ভিতৰতে আপোনালোকে মাটিৰ জমাবন্দীটো আপডেট দিয়ক। হাতত মাত্ৰ 2-3টা দিনহে বাকী আছে, আৰু তাৰ পিছতে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তিৰ টকা DBT যোগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে দেশৰ কোটি কোটি তথা অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কিয়নো হাতত মাত্ৰ কেইটামান বিশেষ দিন বাকী আছে, আৰু এই কেইটা দিনৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে PM কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিব। যদি এইকেইটা কাম এতিয়ালৈকে কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। লগতে বন্ধুসকল, যিসকল কৃষকৰ 2টাকৈ ইনষ্টলমেণ্ট লেট আছে তেওঁলোকে লাভ কৰিব 4,000 টকা, 3টা ইনষ্টলমেণ্ট লেট থাকিলে লাভ কৰিব 6,000কৈ টকা। অৰ্থাৎ এটা ইনষ্টলমেণ্টৰ জৰিয়তে 2,000কৈ টকা লাভ কৰিব কৃষকসকলে। গতিকে PM কিষাণ যোজনাক লৈ এইটোতে ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে যদি কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ আপডেট আহিছে, চাই লওক। HBS 2.0 প্ৰথমটো ফেচবুক লাইভ। ৰাজ্যবাসীলৈ একেলগে 17টাকৈ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি সুখবৰ দিলে আগলৈ চাওক। 1 আগষ্ট তাৰিখৰ পৰা সম্পূৰ্ণ নতুন ৰূপতে লাভ কৰিব অৰুণোদয় আঁচনি, লগতে ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও সামগ্ৰী। দাইল, চেনি, নিমখৰ লগতে লাভ কৰিব কেইবাটাও নতুন সামগ্ৰী। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব। আগষ্ট মাহৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে টকা। নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা বুলি ঘোষণা কৰিছে। লগতে গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্যও আৰম্ভ কৰিব 2026 চনতে। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে
4 লেনযুক্ত পথ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। লগতে গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেট কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা ভাবিছে। লগতে ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 500 কোটি টকা ব্যয় কৰিব চৰকাৰে। ৰূপসী বিমানবন্দৰত লজিষ্টিক হব নিৰ্মাণৰ পৰিকল্পনা বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈও মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য। ভাৰতৰ খাৰুৱা তেলৰ 90% সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা। কেৱল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম বুলি ঘোষণা কৰিছে। লগতে অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশংকা দেখিবলৈ পোৱা গৈছে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে 17টাকৈ ডাঙৰ ঘোষণা কৰিলে। HBS অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা 2.0 প্ৰথমটো ফেচবুক লাইভ। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব সকলো চৰকাৰী আঁচনি। অৰুণোদয় আঁচনি, ৰেচনৰ চাউল, চেনি, দাইল লগতে কেইবাটাও সামগ্ৰী লাভ কৰিব। শীঘ্ৰেই আপডেট কৰক বেংক একাউণ্ট। 9,000 টকা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পোৱা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিক লৈ পুনৰ আহি গ'ল এটা ভাল খবৰ, কিয়নো মহিলাসকলৰ বাবে একেলগে মুকলি হ'ব চৰকাৰৰ সকলোখিনি আঁচনি, অৰ্থাৎ যি আঁচনি আছে ৰাজ্য চৰকাৰৰ। অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব আগষ্টৰ পৰাই ধন। বৃদ্ধ পেঞ্চনৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে, কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকা নাপায়। এই টকাটো বৃদ্ধি কৰিব। 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও সামগ্ৰী। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলেও লাভ কৰিব ধন। বাজেটৰ পিছতে সকলো চৰকাৰী আঁচনি পুনৰাৰম্ভ কৰিব অসম চৰকাৰে। অৰুণোদয় আঁচনিক লৈ আৰু এটা বৃহৎ ঘোষণা কৰিছে যে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। হিতাধিকাৰীসকলৰ তালিকাত সাল সলনি দেখিবলৈ পোৱা যাব, কাৰণ বহু হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। হিতাধিকাৰী তালিকাত হ'ব ডাঙৰ সাল সলনি, অৰ্থাৎ পূৰ্বে যিসকলে পাই আছিলে তেওঁলোকৰ নাপাবও পাৰে। কোনে নাপাব আগলৈ চাওক। হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। আৰ্থিকভাৱে যিসকলৰ অৱস্থা উন্নত হৈছে তেওঁলোকৰ নাম কৰ্তন কৰিব। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ চৰকাৰী চাকৰি পালে তেওঁলোকৰো নাম কৰ্তন কৰিব। বাদ পৰি যোৱা বিধৱা, অবিবাহিতা মহিলা, দিব্যাংগ ব্যক্তিক নতুনকৈ অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে। কেবিনেট বৈঠকৰ পিছতে সাংবাদিকমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোট, নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিৰ পৰা আৰম্ভ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। অৰ্থাৎ বন্ধুসকল, যদি আপুনি যিকোনো চৰকাৰী আঁচনি ধনসমূহ পাই আছিলে, তেনেহ'লে যদি কিবা কাৰণত বন্ধ হৈছে তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ পৰাই আপোনালোকে চৰকাৰৰ সকলোখিনি আঁচনি টকা লাভ কৰিব। লগতে ৰেচন কাৰ্ডৰ জৰিয়তে কেইবাটাও বিনামূলীয়া সামগ্ৰী লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে সুখবৰ। আগষ্ট মাহৰ পৰাই লাভ কৰিব কেইবাটাও সামগ্ৰী। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, যিহেতু অৰুণোদয় আঁচনিৰ টকাটো অসম চৰকাৰে DBT যোগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। লগতে যিসকলে আৰ্থিকভাৱে উন্নত হৈছে বা যিসকলৰ ঘৰত চৰকাৰী চাকৰি পাইছে তেওঁলোকৰ নাম কৰ্তন কৰিব। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ। আধাৰ কাৰ্ড নাথাকিলে এটা ডাঙৰ খবৰ, আপডেটটো চাই লওক। 18 বছৰৰ ওপৰৰ লোকৰ বাবে আধাৰ কাৰ্ড বন্ধ ৰাজ্যত। আধাৰ কাৰ্ড বনোৱাৰ বাবে বান্ধি দিয়া হ'ল এটা সময়সীমা। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হ'ল আধাৰ কাৰ্ড নতুনকৈ উলিওৱা। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ওপৰৰ কোনো লোকে এতিয়াৰ পৰা ৰাজ্যত নাপাব আৰু আধাৰ কাৰ্ড বুলি ঘোষণা কৰিছে, কিয়নো ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। এতিয়াৰ পৰা কাৰোবাক যদি আধাৰ কাৰ্ড লাগে তেনেহ'লে জিলা আয়ুক্তই চৰকাৰৰ তৰফৰ পৰা অনুমোদন ল'ব লাগিব। 2027 চনৰ মাৰ্চলৈকে SC/ST আৰু চাহ জনগোষ্ঠী বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড। কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে এটা অন্তিম সময়সীমা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ 18 বছৰৰ ঊৰ্ধ্বৰ হৈছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি অৰ্থাৎ অনলাইনৰ মাধ্যমত আধাৰ কাৰ্ড আবেদন কৰিলে নাপাব। আপোনালোকে DC কোডৰ সৈতে যোগাযোগ কৰি অনলাইন অফলাইনৰ মাধ্যমত আধাৰ কাৰ্ড বনাব পাৰিব।
আৰু যদি আপোনালোকে 18 বছৰৰ তলৰ হয় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল ব্যক্তি 18 বছৰৰ তলৰ হয় তেওঁলোকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ নিদিলে, অৰ্থাৎ জাতিগত প্ৰমাণ পত্ৰ বা জন্মৰ বাৰ্থ চাৰ্টিফিকেট দিলে তেওঁলোকে লাভ কৰিব আধাৰ কাৰ্ড। গতিকে এইটো এটা ডাঙৰ আছিলে আধাৰ কাৰ্ডক লৈ। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ কিবা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।